गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। जय श्री गुरु भागवत डॉक्टर चंद्रभानु सतपुती डांगरियार द्वारा रचित और श्री अंजन शर्मा डांगरियार द्वारा अनुवाद श्री गुरु भागवत। আজি प्रथम अध्यायर 51 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 135 পৰা 138 শ্লোক 194 পৰা 206। আজি আমি গুরু কর্ম সম্পাদন অনুসৰি এই বিষয়ে জানো আহক। গুরু কর্মত বাধা পালে লগে লগে সহায় মিলে। গুরু কৃপাৰ অনুভৱ সুভক্ত বীৰে পাই ভাৱ। শ্রীগুরুর কর্ম কৰি যাওঁতে বাধা উৎপন্ন হলে ভক্তই ততালিকে সহায় পায় আৰু গুরু কৃপাৰ এনে অনুভৱ সুভক্তবীৰে পাই থাকে। অন্যৰ যি কৰ্ম জটিল সুভক্তৰ বাবে সৰল। গুৰুৰ কৰ্ম কৰি থাকে গুৰু কৃপাৰে ঘৰ চলে। অন্যৰ বাবে যিবোৰ কৰ্ম জটিল হয় সুভক্তৰ বাবে তেনেবোৰ কৰ্ম সৰল হয়। শ্ৰীগুৰুৰ কৰ্ম কৰাৰ সময়ত গুৰু কৃপাৰে তেওঁলোকৰ ঘৰ সংসাৰ চলি থাকে। ভক্তই বুজে লাহে ধীৰে গুৰুৰ লীলা প্ৰচন্নৰে। ভকতৰ বাঢ়ে বিশ্বাস কৰ্ম দক্ষতা আৰু সাহ। লাহে লাহে ভক্তই শ্ৰীগুৰুৰ প্ৰচন্ন লীলা বুজিবলৈ সমৰ্থ হয় আৰু তেওঁৰ বিশ্বাস বঢ়াৰ লগতে কৰ্ম দক্ষতা তথা সাহস বৃদ্ধি হয়। সম্পৰ্ক হলে গাঢ়তৰ বাঢ়ে কৰ্মৰ পৰিসৰ। গুৰু থাকিলে অন্তৰালে ব্যৰ্থ চিন্তা কিয়নো মনে। যেতিয়া শ্ৰীগুৰুৰ সৈতে ভক্তৰ সম্পৰ্ক গাঢ় হৈ পৰে তেতিয়া কৰ্মৰ পৰিসৰ বাঢ়ি যায়। যিহেতু শ্ৰীগুৰু অন্তৰালত আছেই ব্যৰ্থ চিন্তাবোৰ মনলৈ অনাৰ আৱশ্যকতা কি? ভক্ত হৈ পৰে একচিত জানে শ্ৰীগুৰুৰ ইংগিত। ভাৱ তৰংগবোৰো বুজে অৰ্থবোৰো ধৰিব পাৰে। ভক্ত একচিত্ত হৈ পৰিলে শ্ৰীগুৰুৰ সংকেত বুজিব পৰা হয়। তেনে ভক্তই ভাৱ তৰংগকো ধৰিব পাৰে আৰু অৰ্থ বুজি পায়। ঘনিষ্ঠতা হলে চৰম গুৰু হৈ পৰে বন্ধু সম। সখ্য ভাৱ দুয়োৱে ধৰে সুমধুৰ ভাৱেৰে খেলে। চৰম ঘনিষ্ঠতা হলে শ্ৰীগুৰু তেওঁৰ বন্ধুতুল্য হৈ পৰে আৰু দুয়ো সখ্য ভাৱৰ সৈতে যুক্ত হৈ মধুৰ ভাৱেৰে খেলে। সখ্য ভাৱ অতি মধুৰ যেনে শ্ৰীকৃষ্ণ অৰ্জুনৰ। ভাৱ খেল সহজ হলে ভক্তিৰ সতে তৃপ্তি মিলে। সখ্য ভাৱ অত্যন্ত মধুৰ হয় যেনে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজৰ সখ্য ভাৱ। ভাৱৰ খেল যেতিয়া সহজ হৈ পৰে তেতিয়া ভক্তিৰ সৈতে তৃপ্তিও পোৱা যায়। গুৰু বিচ্ছেদে কষ্ট দিয়ে গুৰু সংগেৰে সুখ মিলে। হৈ গুৰুৰ বিশেষ দূত সকলোতে হয় আদৃত। এনে স্থিতি প্ৰাপ্ত হোৱাৰ পিছত গুৰু বিচ্ছেদে কষ্ট দিয়ে আৰু গুৰু সান্নিধ্যৰে সুখ প্ৰাপ্ত হয়। তেনে ভক্তই শ্ৰীগুৰুৰ বিশেষ দূত হৈ সকলোতে সকলোৰে দ্বাৰা আদৃত হয়। গুৰুৰ ব্যক্তিগত কৰ্ম ভক্তৰ বাবে শ্ৰেষ্ঠ ধৰ্ম। গুৰুৱে টান কৰ্ম দিয়ে উপায়ো যে লগতে দিয়ে। শ্ৰীগুৰুৰ ব্যক্তিগত কৰ্ম কৰাটো ভক্তৰ বাবে শ্ৰেষ্ঠ ধৰ্মত পৰিণত হয়। শ্ৰীগুৰুৱে ভক্তক কঠিন কৰ্ম দিয়ে যদিও লগতে উপায়বোৰো দিয়ে। গুৰুপীঠত স্থানপ্ৰাপ্ত মহত্বপূৰ্ণ সুপবিত্ৰ। গুৰুপীঠৰ সঞ্চালন কৰি থাকে সুভক্তগণ। গুৰুপীঠত তেওঁলোকৰ স্থান মহত্বপূৰ্ণ আৰু সুপবিত্ৰ হয় আৰু এইদৰে সুভক্তগণে গুৰুপীঠৰ সঞ্চালন কৰি থাকে। গুৰু নামেৰে ভাৱ সৰে গুৰু কৰ্মতে তৃপ্তি লভে। গুৰু দৰ্শনাৰ্থী সবকে লৈ যায় শ্ৰী গুৰুৰ কাষে। গুৰু নামৰ দ্বাৰা তেওঁলোকৰ ভাৱ সৰে আৰু গুৰু কৰ্মত তেওঁলোকে তৃপ্তি লাভ কৰে। শ্ৰীগুৰুক দৰ্শন কৰিবলৈ অভিলাষ কৰাসকলে তেওঁলোকে শ্ৰীগুৰুৰ কাষলৈ লৈ যায়।
গুৰুই কথা ৰক্ষা কৰে, তেওঁৰেই সেৱা বিচাৰে। গুৰুৰ সতে নিতৌ থাকি পাৰ কৰে যে দিন ৰাতি। শ্ৰীগুৰুই তেনে ভক্তৰ কামনা পূৰণ কৰে আৰু তেনে ভক্তৰ পৰাই সেৱা বিচাৰে। তেনে ভক্ত সদায় গুৰুৰ সতে থাকি দিন ৰাতি অতিবাহিত কৰে। সমস্ত কৰ্ম আশ্ৰমেৰে চম্ভালি থাকে ভক্তবীৰে। গুৰু কৰ্মত সদা ব্ৰতী, বিশ্ৰামহীন দিন ৰাতি। আৰু এইদৰে ভক্তবীৰে আশ্ৰমৰ সকলো কাম কাজ চম্ভালি লয়। তেওঁলোকে সদায় গুৰু কৰ্মত ব্ৰতী হৈ বিশ্ৰামবিহীনভাৱে দিন ৰাতি অতিবাহিত কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।